তো আজি আমি আলোচনা কৰিম ক্লাছ 10 MCQ চেপ্টাৰ বহুপদৰ পৰা। তো চোৱা যোনটো ফাৰ্ষ্ট MCQ আমাক দিয়া আছে, ইয়াতে অপশ্যনবিলাকো আমাক দিয়া আছে। তো বহুপদটো দিয়া আছে x² - 2 √2x - 16 আৰু শূন্য কেইটাৰ অপশ্যন আমাক দিয়া আছে। কোনটো ৰাইট হ'ব সেইটো আমি জাষ্ট ৰাইট ক্লিক কৰিব লাগে আৰু শুদ্ধ এনসাৰটো তোমালোকৰ MCQ টাইপৰ কোৱেশ্চন এনেকুৱা টাইপৰে আহিব। তোমালোকে জাষ্ট কোনটো উত্তৰ শুদ্ধ হ'ব সেইটো লিখিব লাগিব। তো এইটো আমি কৰিম কেনেকৈ? যোনটো বহুপদ আমাক দিয়া আছে এই বহুপদটো যদি আমি কি কৰো উৎপাদক বিশ্লেষণ কৰিব যাওঁ তেনেহলে বহুত টাইম লাগিব আমাক, আৰু যেহেতু ৰুটৰ ভিতৰত আছে এইটো মিডল স্প্লিট কৰাত বহুত সময় লাগে। তো আমি ডাইৰেক্ট শর্টকাট কেনেকৈ কৰিব পাৰো সেইটো বস্তু এবাৰ চোৱা। তো সলিউশন যদি আমি এইটো বহুপদৰ যদি আমি সলিউশন কৰো তেনেহলে আমি কেনেকৈ কৰিম? তো চোৱা, তোমালোকে জানা কি শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ সমষ্টি এইবিলাক ওলাব জানা। গতিকে আমি ডাইৰেক্ট কৰিম কি শূন্য দুটাৰ গুণফল ডাইৰেক্ট লিখিম। তোমালোকে যেহেতু 1 নম্বৰ থাকিব আৰু লিখাৰ কাৰণে কোনো তোমালোকৰ পেজ দিয়া নাথাকিব, ডাইৰেক্ট তোমালোকক অপশ্যন দিয়া থাকিব, ওমৰ শিটৰ থাকিব। গতিকে ৰাউন্ড সাৰ্কেল তোমালোকে কৰিব লাগিব, যোনটো অপশ্যন আমাৰ শুদ্ধ হ'ব। গতিকে তোমালোকে কি কৰিবা, যিকোনো সাইডত মানে এনে মনে মনে কৰিব পাৰা। যেনেকুৱা আলফা ইনটু বিটা মানে কি হয় শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ গুণফল আমাৰ কি আছিল c/a। ইয়াতে চোৱা যোনটো বহুপদ আমাক দিয়া আছে ইয়াত c ৰ মানটো কিমান হৈ আছে -16। গতিকে c ৰ ঠাইত কিমান লিখিবা -16। এর মানটো কিমান হৈ আছে এই ক্ষেত্ৰত চোৱা x² আগত কিমান আছে হক 1 আছে। গতিকে কি হ'ব তোমাৰ -16 হ'ব। এতিয়া চোৱা, তো শূন্য আমাৰ ওলাই গ'ল নেকি? আমি কেনেকৈ বস্তুটো সিম্পলিফাই আমি কেনেকৈ কৰিম, জাস্টিফাই আমি কেনেকৈ কৰিম চোৱা। এইটো কি হৈ আছে আলফা ইনটু বিটা মানে কি শূন্য দুটা যেহেতু আমাক দিয়া আছে, তো তুমি কি কৰিবা স্টার্টিংৰ যিকোনো এটা আলফা আৰু যিকোনো এটা বিটা বুলি তুমি ধৰিব পাৰা। এতিয়া চোৱা আলফা আৰু বিটা তুমি কি কৰিব লাগে ইনটু কৰিব লাগে। যোন দুটা আমাক শূন্য দিয়া আছে সেই শূন্য দুটা যদি আমি পূৰণ কৰি দিওঁ, পূৰণ কৰি আমাৰ ভ্যালুটো কিমান আহিব লাগিব -16। যোনটো অপশ্যনত আমাৰ -16 আহিব শূন্য দুটা পূৰণ কৰি, সেইটো অপশ্যন আমাৰ কাৰণে কি হ'ব শুদ্ধ এনসাৰ হ'ব। চোৱা মাইনাস ইয়াতে আছে কি √2 আৰু আছে কি -√2। যদি মই কি কৰো √2ৰ লগত -√2 ইনটু কৰো তেনেহলে আমি কিমান পাম, প্লাসে মাইনাসতো মাইনাস আহিব, আৰু √2 আৰু √2 যেহেতু সেম গতিকে ইয়াৰ পৰা কি আহিব অনলি 2 আহিব, আমি সকলোৱে জানো। তো -16 তো আহা নাই, তার মানে এইটো অপশ্যন আমার কারণে নহব। আগবাড়ি যোৱা এইফালে চোৱা, ইয়াত তোমাৰ কিমান আছে -4√2 আকৌ আছে তোমাৰ 2√2। গতিকে এইটো যদি আমি ইনটু কৰো -4√2 ইনটু যদি আমি কৰো কি 2√2 তেনেহলে আমি কিমান পাম চোৱা। প্রথম অবস্থাত তো মাইনাস আর এইফালে আছে তোমার কি প্লাস, মাইনাসে প্লাসে কি হব মাইনাসে হব। তার পিছত চোৱা 4 ইনটু 2 কৰিলে আমি কিমান পাম 8 পাম। আকৌ √2 ইনটু √2 কৰিলে আমি ইয়াৰ পৰা সিঙ্গেল 2 পাম। গতিকে ইয়াৰ লগত 8ৰ লগত সেই 2টো পূৰণ হ'ব। গতিকে ইয়াৰ পৰা কি হ'ব 8 2 যা 16। তো -16 তো আমি পালো। গতিকে এইটো অপশ্যন আমাৰ কাৰণে হ'ব পাৰে, মানে আৰু আগবাঢ়ি চোৱা ইয়াতো তোমাৰ চোৱা কি আছে 4√2 আৰু -2√2, ইয়াৰ পৰা তোমাৰ কি হ'ব মাইনাসে প্লাসে মাইনাস আহিব। 4 ইনটু 2 কৰিলে আমি 8 পাম, √2 ইনটু √2 কৰিলে 2 পাম। গতিকে 8 আৰু তোমাৰ 2 মিলি কি হ'ব 16 হ'ব। গতিকে এইটো হ'ব পাৰে এইটো হ'ব পাৰে, দুটা অপশ্যন আমাৰ হাতত আহিছে। গতিকে আমি কোনটো শুদ্ধ বুলি ধৰিম। নেক্সট চোৱা ডি নম্বৰটো এনেও নহ'ব, 3 4 যা 12 হ'ব। গতিকে এইটো অপশ্যন আমাৰ কাৰণে শুদ্ধ নহ'ব। এতিয়া চোৱা যেহেতু আমাৰ অপশ্যন দুটা কারেক্ট যেন লাগি আছে, গতিকে এনে ক্ষেত্ৰত আমি কি কৰিম আলফা ইনটু বিটাৰ মান ওলাইছো যেনেকৈ, ঠিক তেনেকৈ আমি কি কৰিম আৰু এটা সূত্র এপ্লাই কৰিম, যোনটো আমি সকলোৱে জানো আলফা প্লাস বিটা, এইটো আমি ইউজ কৰিম। তো চোৱা আলফা প্লাস বিটা মানে কি হয় -b/a। তো -b/a তুমি ইয়াতে কৰি দিয়া। -b মানে এই ক্ষেত্ৰত কি হ'ব চোৱা, -b মানে ক'ত হয় xৰ আগত থকা মানবিলাক, xৰ হওক কিমান আছে -2√2 আছে। গতিকে ইয়াত লিখিম কি মাইনাস ফর্মুলার, আৰু b মানে কি হ'ব bৰ মানটো কি হ'ব -2√2 ডিভাইডেড বাই, এতিয়া চোৱা এর মান এই ক্ষেত্ৰত কিমান হৈ আছে x² হওক কিমান 1। গতিকে ইয়াত হ'ব তোমাৰ কি 1। আৰু এইটো যদি আমি সিম্পলিফাই কৰো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব। তো প্লাস তোমাৰ কি হ'ব 2√2, হৰত 1 থকা যি কথা নথকা একে কথা। গতিকে এইটো যোনটো 1 আছে এইটো আমি নিলিখো। তো ইয়াতে আমাৰ আলফা প্লাস বিটা করে আমি কিমান পাইছো 2√2, তার মানে শূন্য দুটা প্লাস কৰিলে আমি যাতে কি পাও 2√2 পাও। এতিয়া চোৱা যেহেতু দুটা অপশন আছে আমার হাতত, এই দুয়োটাৰ পৰা আমি চাম প্লাস কৰি চাম 2√2 আহে না নাহে। ইয়াত কি আছে -4√2 আকৌ প্লাস 2√2 যদি আমি কৰো তেনেহলে আমি কিহত পাম চোৱা -4√2, ইয়াতে 4টা √2 মাইনাসত আছে, ইয়াত দুটা √2 তোমাৰ প্লাসত আছে। তো ডাঙৰ কোনটো হ'ব এইটো হ'ব। গতিকে মাইনাস চিন আহিব, এবাৰ মাইনাস কৰি দে 4ৰ পৰা 2 গলা কি থাকিব 2√2 থাকিব।
মাইনাছত থাকিব এইটো, কিন্তু আমাক লাগে কি এনসাৰটো প্লাছত লাগে। এতিয়া চোৱা এইটো তেনেহ'লে আমি কৰি চাওঁ, যদি কি কৰোঁ আমি 4√2 প্লাস যদি আমি কৰোঁ কি -2√2 যদি আমি কৰি দিওঁ, তেনেহ'লে ইয়াৰ পৰা আমাৰ কি পাম? 4√2 প্লাছে মাইনাছে মাইনাছ হ'ব 2√2। ইয়াৰ পৰা চোৱা 4ৰ পৰা 2 গ'লে 2 থাকিব আৰু √2 তোমাৰ ইয়াতে আহিব। তাৰ মানে অপশ্যন আমাৰ কোনটো ৰাইট হ'ব? অপশ্যন চি। অপশ্যন চি আমাৰ কাৰণে কি হ'ব? ৰাইট এনসাৰ। তো এনেকৈ আমি কৰিব পাৰোঁ। যেহেতু মই বুজাই দিলোঁ সেইকাৰণে ইমান টাইম লাগিল, কিন্তু তোমালোকে নিজে নিজে যেতিয়া এইবিলাক কৰিব পাৰিবা তেতিয়া মানে বেছি টাইম নালাগিব। ডাইৰেক্টলি আলফা ইনটু বিটা কৰি দিবা, চি বাই এ কৰিবা, যোনটো মান পাবা সেই মানটো একচুৱেলি সঁচা হয় নে নহয় সেইটো জাষ্টিফাই কৰাৰ কাৰণে আমি আকৌ কি কৰিম? আলফা প্লাছ বিটা কৰি দিম। আলফা প্লাছ বিটা কৰাৰ পিছত যোনটো ভেলু পাম, তাৰ মানে শূন্য দুটা প্লাছ কৰি আমি কি পাব লাগে? 2√2, আৰু তেতিয়া আমাৰ সেইটো এনসাৰ কি হ'ব? শুদ্ধ হৈ যাব। তো এমচিকিউ বিলাক তোমালোকে চাবা। ইয়াৰ পিছৰ এমচিকিউটো আমি কৰোঁ নেক্সট। তো এতিয়া আমাৰ এমচিকিউ সেকেন্ড নম্বৰ যোনটো কোৱেশ্চন আছে সেইটো চোৱা কেনেকুৱা দিয়া আছে। 2 নম্বৰ যোনটো এমচিকিউ আছে 4x² - 12x + 9 বহুপদ আমাক দিয়া আছে। এই বহুপদটোৰ শূন্য আমাক চাৰিটা দিয়া আছে, অপশ্যন 3/2 3/2, বি অপশ্যনত দিয়া আছে -3/2 -3/2, সি অপশ্যনত আছে 3,4, ডিত আছে -3 -4। কোনটো হ'ব? তো ডাইৰেক্ট সেকেন্ডৰ ভিতৰত আমি কৰিম এইটো। চোৱা যেহেতু আগৰ ভিডিঅ'ত বুজোৱা হৈছে, গতিকে ইয়াতে মই কি কৰিম? আলফা প্লাস বিটা কৰি চাওঁ প্ৰথম অৱস্থাত। তো -b বাই কি হয়? a। ইয়াতে চোৱা -b মানে কিমান হৈ আছে? -12। ইয়াতে মাইনাছ আছে, ইয়াতে মাইনাছ আছে, তাৰ মানে +12 হ'ব। আৰু এৰ মান ইয়াতে কিমান আছে চোৱা, a মানে কি হয়? x² সহগ কিমান আছে? 4। তো 4 12 ভিতৰত কিমান বাৰ যাব? 3 টাইম যাব। তাৰ মানে আলফা প্লাস বিটা মানে কিমান হ'ব লাগে? 3 হ'ব লাগে। তো আৰু এটা বস্তু চাম মই, আলফা ইনটু বিটা কৰি চাম মই। আলফা ইনটু বিটা মানে কি হয়? c বাই a। ইয়াতে চোৱা চিৰ মান কিমান হৈ আছে? 9। তো চিৰ ঠাইত মই লিখিম 9 আৰু এৰ মান কিমান? 4। তো ইয়াত যদি মই কেনসেল আউট কৰিব খোজো তো কেনসেল আউট হ'ব নেকি? 9/4ক আমি কিহেৰে ডিভাইড কৰিব পাৰোঁ? নাই, এনেকুৱা কোনো নম্বৰ নাই। গতিকে এনেকুৱা শূন্য দুটা যাতে পূৰণ কৰিলে আমি কিমান পাওঁ? 9/4 পাওঁ, আৰু প্লাস কৰিলে যাতে আমি 3 পাওঁ। চোৱা অপশ্যন কোনটো হ'ব? 3/2 আৰু 3/2 যদি আমি ইনটু কৰি দিওঁ, এইটো যদি আলফা হয় এইটো যদি বিটা হয়, 2 2 যা হ'ব 4, 3 3 যা হ'ব কি 9। এইটোতো আমাৰ কাৰণে হৈছে, কমপ্লিট হৈছে, সিম্পলিফাই কৰিছে, জাষ্টিফাই হৈ গ'ল। নেক্সট আমি চাম কি? প্লাস কৰি। যদি এইটো মই প্লাস কৰোঁ তেনেহ'লে কি হয় চোৱা, যেহেতু আমাৰ কি আছে? হৰ বিলাক আমাৰ সেম আছে, গতিকে লসগু আমি কিমান ল'ম? 2 ল'ম। তো এই ক্ষেত্ৰত 2 আহিব, ওপৰৰ মানবিলাক কি হ'ব? প্লাস হৈ যাব। 3 + 3 মানে কিমান হ'ব? 6। 2 6ৰ ভিতৰত কিমান বাৰ যায়? 3 টাইমছ। গতিকে ইয়াতো আমাৰ কি হৈছে? ভ্যালুটো প্রমাণ হয়েছে। তার মানে কি হবে? অপশন এ আমার কারণে কি হবে? রাইট অ্যান্সার। আমি আগবাড়ি যাব না লাগে, ঠিক আছে? তো নেক্সট এতিয়া চোৱা এমসিকিউ নম্বৰ 3 নম্বৰ যোনটো কোৱেশ্চন আছে এইটো আমাক দিয়া আছে x² - 3x - m ইনটু ব্ৰেকেটৰ ভিতৰত আছে m + 3। বহুপদটোৰ শূন্য আমাক দিয়া আছে, অপশ্যনত দিয়া আছে m ব্ৰেকেট m + 3 আৰু দিয়া আছে -m m + 3 m - m + 3 আকৌ -m আকৌ ব্ৰেকেটৰ ভিতৰত দিয়া আছে m + 3 আগত আছে কি মাইনাস। কোনটো অপশ্যন আমাৰ কাৰণে শুদ্ধ হ'ব চোৱা। তো সলিউশন যদি আমি কৰোঁ আগৰ নিচিনা কৰি আমি কৰিম, সেম কাম, আলফা ইনটু বিটা কৰা, c বাই কি হ'ব? a। এই ক্ষেত্ৰত চোৱা c আমাৰ কি হ'ব? এই ক্ষেত্ৰত আমাৰ c কি হ'ব? কনস্ট্যান্ট টার্মটো এই ক্ষেত্ৰত আমাৰ কিমান হ'ব চোৱা। তো কনস্ট্যান্ট টার্ম যোনটো আছে এইটো যদি আমি চাওঁ তেনেহ'লে আমাৰ কাৰণে হৈ আছে কোনটো? -m প্লাস তোমাৰ কি হ'ব? ইয়াতে আছে -m প্লাস m প্লাস কি হ'ব তোমাৰ 3, আৰু a মানে এই ক্ষেত্ৰত কিমান হ'ব? 1। তো ইয়াৰ পৰা আহিব কি? -m আকৌ ব্ৰেকেটৰ ভিতৰত m প্লাস কি হ'ব তোমাৰ 3। এইটো হ'ব কি আমাৰ কাৰণে? আলফা ইনটু বিটা। আলফা ইনটু বিটা, আৰু যদি আমি কি কৰোঁ? আলফা প্লাস বিটা কৰি দিওঁ, তো আলফা প্লাস বিটা মানে কি হয়? -b/a। তো -b/a এর ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে চোৱা -b মানে কিমান হৈ আছে? -3 হৈ আছে। ইয়াতো তোমাৰ কি বিৰ আগতো মাইনাস আছে, ইয়াতো তোমাৰ কি আছে? মাইনাস 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 কি হ'ব? প্লাস হ'ব। তো 3 a মানে কিমান? x² আগত হওক কিমান আছে? 1 আছে, গতিকে লিখা 1। ইয়াৰ পৰা তুমি কিমান পাবা? 3। এতিয়া চোৱা এই যোনবিলাক আমাক শূন্য দিয়া আছে এই শূন্যবিলাক যদি আমি প্লাস কৰি 3 পাওঁ, সেইটো আমাৰ কাৰণে কি হ'ব? ফাইনাল এনসার হ'ব। তো চোৱা প্ৰথম অৱস্থাত যদি এইটো বস্তু আমি প্লাস কৰি দিওঁ, তো ইয়াত যদি মই প্লাস চিন লিখো, তো m প্লাস কি হ'ব তোমাৰ? m টুৱাইস m হৈ যাব, প্লাস হ'ব কি 3। তো ইয়াত টুৱাইস m প্লাস 3 হ'ব, গতিকে আমাক লাগে কি? অনলি 3 লাগে, গতিকে এইটো আমাৰ কাৰণে নহ'ব, অপশ্যন এইটো নহ'ব। তো -m আকৌ আছে তোমাৰ কি? প্লাস সরি ইয়াতে কমা আছিল m + 3, গতিকে এইটো যদি আমি প্লাস কৰোঁ, ইয়াত যদি আমি প্লাস চিন মনে মনে ভাবোঁ, কারণ আলফা প্লাস বিটা যদি আমি কৰোঁ তেনেহ'লে কি হ'ব? এইটো পজিটিভ এইটো নেগেটিভ, এইটোতে কেনসেল হৈ থাকিব কিমান? অনলি 3। তো 3 এটা আছে পজিটিভ, গতিকে অপশ্যন বি আমাৰ কাৰণে কি হ'ব? শুদ্ধ অপশ্যন হ'ব।
এইটো আমি এইটো নকৰিলেও হ'ব, এই ক্ষেত্ৰত এইটো আমাক নালাগে, এটা দিয়ে আমাৰ কি হ'ব, এইটো জাষ্টিফাই হৈ যাব। গতিকে আজিৰ কাৰণে এইখিনিয়ে, নেক্সট ভিডিঅ'ত আমি নেক্সট MCQ বিলাক সলভ কৰিম। ধন্যবাদ।